সাংস্কৃতিক শোভাযাত্রা এফালে 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 বান্দৰদেৱা উচ্চ মাধ্যমিক বিদ্যালয়ৰ ৩৫ সংখ্যক বাৰ্ষিক অধিৱেশন আৰু অভিভাৱক সন্মিলনত বিদ্যালয়ৰ শ্ৰেষ্ঠ ছাত্ৰ, শ্ৰেষ্ঠ গায়ক, শ্ৰেষ্ঠ খেলুৱৈ, বিদ্যালয়ত সৰ্বাধিক উপস্থিত থকা সাহিত্য শ্ৰেষ্ঠ ছাত্ৰ-ছাত্ৰীক বিশেষ বঁটাৰে সন্মান বিদ্যালয় কৰ্তৃপক্ষৰ। শনিবাৰে বান্দৰদেৱা উচ্চ মাধ্যমিক বিদ্যালয়ে উদযাপন কৰিলে ৩৫ সংখ্যক বাৰ্ষিক অধিৱেশন আৰু অভিভাৱক সন্মিলন তথা বঁটা বিতৰণী সভাখন। দুপৰীয়া 12:30 বজাৰ পৰা আৰম্ভ হোৱা সভাখনৰ শুভ উদ্বোধন কৰে শংকৰদেৱ মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ সোণাৰাম কলিতাই। সভাখনত সভাপতিত্ব কৰে শংকৰদেৱ কলেজিয়েট উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত বিজ্ঞান শিক্ষক প্ৰবীণ বৰাই। নিৰ্দিষ্ট বক্তা হিচাপে বক্তব্য প্ৰদান কৰে নেহেৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষক মনোৰঞ্জন শৰ্মাই। বিশিষ্ট অতিথিৰূপে ভাষণ প্ৰদান কৰে জাৰ্নেলিষ্ট এছ'চিয়েশ্যন ফৰ আছামৰ লখিমপুৰ জিলা সমিতিৰ সভাপতি সম্পাদক ক্ৰমে কুশল শইকীয়া আৰু ৰাজু বৰাই। উক্ত সভাখনতে বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী লক্ষিমা ভৰালীৰ দ্বাৰা লিখিত কাব্যপুথি উদ্দীপ্ত মানসৰ শুভ উন্মোচন কৰে লখিমপুৰ কবি সন্মিলনৰ তৰুণ বৰাই। বিদ্যালয়ৰ হাতে লিখা আলোচনী শুভ উন্মোচন কৰে বিদ্যালয়ৰ পৰিচালনা সমিতিৰ প্ৰাক্তন সভাপতি খগেন বৰুৱাই। বিদ্যালয়ৰ বিষয় শিক্ষক বিশ্বেশ্বৰ দত্ত আৰু পূৰ্ণধৰ হাজৰিকাই আগধৰা সভাখনত বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি মহেন্দ্ৰ ৰিমাল, শিক্ষক দুলাল বৰা, শিক্ষক দিলীপ বৰুৱাৰ লগতে বিদ্যালয়ৰ অভিভাৱক, অভিভাৱিকা, ছাত্ৰ-ছাত্ৰীসকল এখন গ্ৰন্থ, এখন মানপত্ৰ আৰু এটা ট্ৰফি পুৰস্কাৰ বৰুৱাই জ্ঞানজ্যোতি দত্তক শ্ৰেষ্ঠ ছাত্ৰ হিচাপে এয়া পুৰস্কৃত কৰিছে। ট্ৰফি প্ৰদান কৰিছে আজি মুকলি সভাৰ সভাপতি প্ৰবীণ বৰুৱাই আৰু এখন মানপত্ৰ জ্ঞানজ্যোতি দত্তক এখন মানপত্ৰ প্ৰদান কৰিছে আমাৰ বিদ্যালয়ৰ প্ৰধান শিক্ষক মোহন বৰাদেৱে। আমাৰ এনেকুৱা আকৰ্ষণীয় পুৰস্কাৰ আৰু পাছলৈ আছে, কিন্তু আমি পৰৱৰ্তী সময়ত আমি প্ৰদান কৰিম, যিহেতু আমাৰ আমন্ত্ৰিত বক্তাসকল আছে। আমি কিদৰে দায়িত্ব পালন কৰিছোঁ সেয়া বিদ্যালয়ৰ শিক্ষাগুৰুসকলৰ লগতে সকলোৰে জ্ঞাত। এয়া যি শ্ৰদ্ধাৰ উপস্থিত ৰাইজ, যোৱা ইংৰাজী 14/11/2024 তাৰিখে বান্দৰদেৱা উচ্চ মাধ্যমিক বিদ্যালয় 2024-25 বৰ্ষৰ ছাত্ৰ একতাৰ সভাৰ সাধাৰণ সম্পাদক হিচাপে নিৰ্বাচনত জয়ী হৈ সম্পাদকৰ দায়িত্ব গ্ৰহণ কৰিছিলোঁ। শ্ৰীযুত যোগেন কাকতিদেৱক ছাত্ৰ একতা সভাৰ সভাপতি হিচাপে নিয়োগ কৰা হয়। আমাৰ সমিতিখন হ'ল সভাপতি শ্ৰীযুত যোগেন কাকতি, সাধাৰণ সম্পাদক শ্ৰী জ্ঞানজ্যোতি দত্ত, সহ সম্পাদক শ্ৰী ৰূপম শইকীয়া। পাৰিব লাগিব যে আমি তেওঁলোকক এখন দাপোনৰ দৰে দেখি আমাৰ ছবিখন তেওঁলোকৰ দাপোনত প্ৰতিফলিত হোৱা আমি অনুভৱ কৰিব লাগিব। যিজন শিক্ষাগুৰুৱে নিজৰ প্ৰতিফলন ছাত্ৰৰ মাজত যিদিনাখন দেখিবলৈ সক্ষম হ'ব, সেইজনেই আচলতে প্ৰকৃততে কৃতি শিক্ষক। বঁটা পাওকেই বা নাপাওক, চৰকাৰে তেওঁক মাল্যাৰ্পণ কৰকেই বা নকৰক। গতিকে আমি শিক্ষাগুৰুসকল অতি সমাজৰ উই আৰ ছ'চিয়েল ইঞ্জিনিয়াৰ্ছ, আমি সমাজ নিৰ্মাণ কৰোঁ। অন্য অভিযন্তাসকলে বেলেগ বেলেগ বস্তু নিৰ্মাণ কৰে, সমাজখন কিন্তু আমি শিক্ষকসকলে নিৰ্মাণ কৰোঁ। গতিকে উই দ্য ছ'চিয়েল ইঞ্জিনিয়াৰ্ছ আমাৰ এই দায়বদ্ধতা আছে, আৰু এই দায়বদ্ধতাৰে আমাৰ শিক্ষক সমাজে এই কথাখিনি অতি গুৰুত্ব সহকাৰে ল'ব লাগিব। এতিয়া নতুনকৈ অতি নিকাভাৱে আমাৰ অসমত শিক্ষকৰ নিযুক্তি হৈছে, এইটো বৰ ভাল খবৰ। যোগ্যতা সম্পন্ন নতুন প্ৰজন্ম শিক্ষক হ'বলৈ আগবাঢ়ি আহিছে, শিক্ষকতা লাভ কৰিছে। সেইসকলৰ প্ৰতিও এই আহ্বান, তেওঁলোকে যাতে সময়ৰ লগত খাপ খোৱাৰ লগে লগে আমাৰ ছাত্ৰ ছাত্ৰীসকলক তেওঁলোকৰ মূল্যবোধ আৰু মানসিক বিকাশ আৰু উৎকৰ্ষ সাধনৰ দিশটো যাতে সমান্তৰালভাৱে লক্ষ্য ৰাখে।